চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম। মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? বিগ ব্ৰেকিং নিউজ। সুখবৰ গোটৰ মহিলাসকল। গোটৰ মহিলাক মুখ্যমন্ত্ৰী দিব মোবাইল। গোটৰ মহিলাসকলক মুখ্যমন্ত্ৰী দিব মোবাইল। সকলোকে দিব ফ্ৰীত এটাকে মোবাইল। বাকী থকা জিলাত মে বা জুন মাহত প্ৰদান কৰা হ'ব 10,000 টকা। মুখ্যমন্ত্ৰীৰ ঘোষণা, মহিলাসকলে মে বা জুন মাহত লাভ কৰিব 10,000 টকা। শুনি লওক মুখ্যমন্ত্ৰীৰ মন্তব্য। লগতে আপোনালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়ক। 10,000 টকাটো মামা কেতিয়া দিব, এইটো এটা চিন্তা হৈ আছে, হয় নে নহয়? আছে নে নাই চিন্তা? এতিয়া আপোনালোকে এইটো কথা মোক নুসুধিব। 10,000 টকা বিহালীত দি আমি আৰম্ভ কৰি দিছো। ভুৱন পেগু, ৰণোজ পেগু, প্ৰধান বৰুৱাই যিদিনাখনে দিন দিয়ে সেইদিনাখনে আহি মই ইয়াত দি থৈ যাম। মোৰ কোনো আপত্তি নাই, মোৰ ফালৰ পৰা এতিয়া চব ক্লিয়াৰ হৈ গৈছে। এতিয়া মাত্ৰ ভুৱন কেতিয়া দিবি এটা ডেট দি দে না। হা, এটা আপোনালোকক কোন তাৰিখে লাগে? আপোনালোকে কওক ডেট এটা। বানপানীৰ আগত লাগে নে পিছত লাগে? মে মাহ নহলেও জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকাটো মই ক্লিয়াৰ কৰি দিম, হ'ব? এতিয়া আকৌ কোনোবাই ৰেকৰ্ড কৰি লওক জুনৰ ভিতৰত দিম বুলি কৈছো, তেতিয়াহে মোক মনত পেলাই দিব পাৰিব, হয় নে নহয়? এতিয়া আমাৰ কাম হৈ গ'ল, চিন্তা কৰিব নালাগে। 10,000 টকাটো আপোনালোকে পাই যাব। কিন্তু 10,000 টকাটো শেষ নহয়। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলো, এগৰাকী আই মাতৃক সুধিলো, মোক ফটো তুলি আছিলে মাজনীয়ে, আই মাতৃ ফটোটো নুঠিলে। তেতিয়া মই কলো কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে। ভগৱানে যদি কেতিয়াবা মোক শক্তি দি আপোনালোকক মই চৰকাৰৰ পৰা ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়া কোৱা নাই, লাহেকৈ 10,000টোতো পাবই। 10,000টোৰ কাৰণে মই একো কোৱা নাই, কিন্তু 10,000ত মই শেষ নকৰো। 10,000 যিসকলে ভাল কৰি খৰচ কৰিব, গৰু পালন কৰক, কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব, গৰু পালন কৰক, কিবা এটা উপাৰ্জনমূলক কামত খৰচ কৰিব। 10,000 টকা এই বছৰ, অহা বছৰ মই আপোনালোকক 25,000, তাৰ পিছৰ বছৰ আপোনালোকক মই 50,000 টকা দিম। এইটো আপোনালোকে ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক। ভিডিঅ' ৰেকৰ্ডিং কৰি ৰাখি দিয়ক, সেইটোও দিম যে ল'ৰা